নমস্কাৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা গেজেট নটিফিকেশ্যন ইউনাইটেড পেঞ্চন স্কিমৰ সম্পৰ্কত আৰু তাৰ সবিশেষ গেজেট নটিফিকেশ্যনখনৰ কিছু কথা অসমীয়াত আমি আলোচনা কৰিম। 2024 চনৰ 24 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই 23 লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন স্কিম যাক UPS বুলি কোৱা হয় অনুমোদন জনাইছিল। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ছিষ্টেমৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেঞ্চন স্কিমৰ ঘোষণা কৰে। আৰু শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়েও 1 এপ্ৰিল 2025 পৰা অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো ইউনিফাইড পেঞ্চন স্কিম কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে। গতিকে লাখ লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন স্কিমৰ অনুমোদন জনাইছিল। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ছিষ্টেম NPSৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেঞ্চন স্কিম আৰম্ভ কৰাৰ বিজ্ঞপ্তি জাৰি কৰিছে। গতিকে ইতিমধ্যে গেজেট নটিফিকেশ্যনখন প্ৰকাশ পাইছে আৰু এই স্কিমে চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সুবিধা নিশ্চিত কৰিব। 24 জানুৱাৰীত জাৰি কৰা চৰকাৰী বিজ্ঞপ্তিত এই সন্দৰ্ভত কোৱা হৈছে ইউনিফাইড পেঞ্চন স্কিম সেইসকল কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব যিসকল ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা অৰ্থাৎ NPSৰ আওতাত আহে আৰু যিসকলে ৰাষ্ট্ৰীয় পেঞ্চন ছিষ্টেমৰ অধীনত তেওঁলোকে চাকৰি কৰি আছে। অন্য বিকল্প হিচাপে তেওঁলোকে বাছি ল'ব পাৰিব। তেওঁলোকৰ ওচৰত এটা বিকল্প বা অপশ্যন থাকিব। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে UPS আৰম্ভ কৰাৰ বাবে নিয়মাৱলী জাৰি কৰিছে। অৰ্থাৎ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, কি কি নিয়ম থাকিব, পেঞ্চন কিমান পাব, এই সকলোখিনি কথা তাত জাৰি কৰা হৈছে গেজেট নটিফিকেশ্যনখনত। উল্লেখযোগ্য যে নিউ পেঞ্চন স্কিম NPSৰ নামেৰে পৰিচিত বৰ্তমান পেঞ্চন ব্যৱস্থাক সজোৱাৰ বাবে 2023 চনৰ 1 এপ্ৰিলত তৎকালীন বিত্ত সচিব তথা বৰ্তমান কেবিনেট সচিব TV সোমনাথনৰ নেতৃত্বত এখন পেনেল গঠন কৰিছিল চৰকাৰে। গতিকে এটা পেনেল গঠন কৰি দিয়া হৈছিল TV সোমনাথনৰ নেতৃত্বত। আৰু বৰ্তমান ইউনিফাইড পেঞ্চন স্কিমক লৈ গেজেট নটিফিকেশ্যনখন প্ৰকাশ পাইছে আৰু সেই সম্পৰ্কতো আমি এটা ডিটেইল ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। ইয়াত কিছু অসমীয়াত আমি কথাখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে পেঞ্চন ব্যৱস্থাক লৈ দেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছিল। বহু বিৰোধী শাসিত ৰাজ্যই NPSৰ সলনি OPSলৈ উভতি গৈছিল। এনে অৱস্থাত কেন্দ্ৰীয় ষ্টাফ ইউনিয়নসমূহক আশ্বস্ত কৰি চৰকাৰে এনে এক পেঞ্চন গাঁথনি লৈ আহিল য'ত অন্তিম বেতনৰ 50% পেঞ্চনৰ বাবদ পোৱাটো নিশ্চিত হ'ব। অৰ্থাৎ কিন্তু তাৰ কাৰণেও 25 বছৰ ন্যূনতম চাকৰি কৰিব লাগিব আৰু একেবাৰে মিনিমাম 10 বছৰ হ'লে তেওঁলোকে 10,000 টকাৰ পেঞ্চন পাব আৰু 25 বছৰ যদি কৰে ন্যূনতম তেতিয়া 50% তেওঁলোকে পেঞ্চনৰ বাবদ পোৱাটো নিশ্চিত হ'ব। নেশ্যনেল পেঞ্চন স্কিম বা NPSৰ আচলতে বজাৰৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ NPSৰ ক্ষেত্ৰত বজাৰৰ ধন বিনিয়োগ কৰা হয়, সেয়ে পেঞ্চনৰ পৰিমাণ নিৰ্দিষ্ট নহয়। কিন্তু UPS ব্যৱস্থা বজাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। গতিকে NPSৰ ক্ষেত্ৰত সকলো মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰিছিল। সেয়ে পেঞ্চনৰ পৰিমাণ নিৰ্দিষ্ট নহয়, বজাৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিহে পেঞ্চনৰ টকা লাভ কৰে। গতিকে যিটো বৰ্তমান NPS চলি আছে সেই NPSৰ বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে ইউনিফাইড পেঞ্চন স্কিমৰ আওতাত পেঞ্চন হিচাপে নিশ্চিতভাৱে বেতনৰ 50% টকা লাভ কৰিব। আনহাতে NPSৰ আওতাত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে তেনেধৰণৰ কোনো 50% পোৱাৰ কথা নাথাকে। তেওঁলোকৰ যি 60% তেওঁলোকে ৰিটায়াৰমেণ্টত উইথড্ৰ কৰিব পাৰে, বাকী 40% থাকি যায় তাৰ ওপৰত তেওঁলোকৰ মাৰ্কেট ভেলুৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক এটা পেঞ্চন দিয়া হয়। গতিকে তাত কিমান পেঞ্চন পাব সেইটো সুনিশ্চিত নহয়, মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে ইউনিফাইড পেঞ্চন স্কিমৰ আওতাত পেঞ্চন হিচাপে নিশ্চিতভাৱে বেতনৰ 50% টকা লাভ কৰিব আৰু NPSৰ আওতাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱদানৰ পৰিমাণ 10% আৰু চৰকাৰৰ অৱদান 14% আছিল। কেন্দ্ৰীয় চৰকাৰে 14% দিয়ে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পৰা 10% কাটিছিল। গতিকে টোটেল 10 + 14 24% আছিলে। গতিকে আৰু অৱদান হিচাপে 14% টকা কেন্দ্ৰীয় চৰকাৰে দিছিলে। ইউনিফাইড পেঞ্চন স্কিমৰ আওতাত কেন্দ্ৰীয় চৰকাৰৰ অৱদান বৃদ্ধি কৰি 18.5% কৰা হৈছে। অৰ্থাৎ 14% যিটো আছিলে সেইটো 18.5% কৰা হৈছে। কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ অৱদান সমানেই আছে। অৰ্থাৎ কৰ্মচাৰীসকলে 10% দিব লাগিব, কিন্তু চৰকাৰে 18% দিব। তাতো দুটা স্লেব থাকে, 10% + 8.5%, দুটা স্লেবত তেওঁলোকে দিব। সেই বিষয়ে এটা ডিটেইলছ ভিডিঅ' দিয়া আছে, আপোনালোকে চাই ল'ব। ইউনিফাইড পেঞ্চনৰ আওতাত কেন্দ্ৰীয় চৰকাৰৰ অৱদান বৃদ্ধি কৰি 18.5% কৰা হৈছে, কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ অৱদানৰ কোনো
হেৰফেৰ কৰা হোৱা নাই। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে যিটো দিব লাগিব সেইটো সিমানেই থাকিব। কিন্তু তাৰ কাৰণে 50% পাবৰ কাৰণে মিনিমাম 25 বছৰ তেওঁলোকে NPS তেওঁলোকে চাকৰি কৰিব লাগিব। তেতিয়া তেওঁলোকে ৰিটায়াৰমেণ্টৰ সময়ত এভাৰেজ যিটো বেছিক চেলাৰী 50% পাব। আৰু যদি ন্যূনতম 10 বছৰ কৰে তেওঁলোকে মিনিমাম 10,000 টকাৰ পেঞ্চন পাব। আৰু যদি 10তকৈ ওপৰ 25তকৈ কমসকলে আনুপাতিক পেঞ্চন লাভ কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।